নিৰ্বাচনী বতৰত বহুত বহলাই কিবা ক'ব লাগে মই নাভাবো। ইতিমধ্যে গোটেইখিনি কথা আপোনালোকে জানে। মই মাত্ৰ ইয়াত আহি আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ দোৱা বিচাৰিছোঁ। আশীৰ্বাদ আৰু দোৱা বিচাৰিছোঁ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী ডাঙৰীয়াৰ বাবে। আৰু আপোনালোকক অনুৰোধ জনাইছোঁ কি যদি আপোনালোকে নিজৰ জীৱনৰ ভিতৰত শান্তি বিচাৰে, যদি আপোনালোকে এনেকুৱা এজন ব্যক্তি বিচাৰে যিজনে আপোনাৰ বিপদৰ সময়ত আপোনালোকৰ মাজত থাকিব, এজন ঘৰৰ ল'ৰাৰ দৰে আপোনালোকৰ গাঁৱৰ ভিতৰত ঘূৰি ৰাইজক সহায় কৰিব, তেতিয়া আহা 7 তাৰিখে হাতৰ চিনৰ ওপৰত ভোট দি গৰ্জন মুছাহাৰী ডাঙৰীয়াক জয়যুক্ত কৰক। আৰু মই আপোনালোকক কথা দিছোঁ যে আপোনালোকে যদি আহা 7 তাৰিখে হাতৰ চিনৰ ওপৰত ভোট দি গৰ্জন মুছাহাৰী ডাঙৰীয়াক জয়যুক্ত কৰে, ময়ো তেখেতৰ লগত আহি এই অঞ্চলৰ আপোনালোকৰ মাজত থাকি আমি ৰাইজৰ হৈ আমি সেৱা কৰি যাম। ইতিমধ্যে আমি খবৰ লৈ আছো যে অসমৰ ভিতৰত প্ৰথম পৰ্যায় নিৰ্বাচন হৈ গ'ল, দ্বিতীয় পৰ্যায় নিৰ্বাচন হৈ গ'ল, কেনেকৈ চলি আছে। আৰু মই আপোনালোকক জনাবলৈ ভাল পাইছোঁ যে এতিয়া চাৰিওফালে আমি এটা যি পৰিৱেশ গম পাইছোঁ, চাৰিওফালে অসমত এটা ঢৌ চলি আছে। চাৰিওফালে এটা ঢৌ চলি আছে কংগ্ৰেছৰ পক্ষত। চাৰিওফালে ৰাইজে বিচাৰিছে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। আজি উজনি অসমত মই দেখি আহিছোঁ যে ৰাইজে কৈছে আৰু নহ'ব, আমি এইখন বিজেপি চৰকাৰৰ অহংকাৰ আৰু আতংক আৰু আমি সহ্য নকৰোঁ। এইবাৰ আমাক লাগে শান্তি, এইবাৰ আমাক লাগে কংগ্ৰেছ প্ৰথম পৰ্যায়ত উজনি অসমত। মই দ্বিতীয় পৰ্যায়ত নগাঁও বৰাকবালীলৈ গ'লোঁ। নগাঁও বৰাকবালীৰ ভিতৰতো ৰাইজে একেখিনি কথা ক'লে কি নহয়, এইবাৰ আমাক ভাল প্ৰাৰ্থী লাগে, আমাক এনেকুৱা এজন প্ৰতিনিধি লাগে যিজনে আমাৰ হৈ সদনৰ ভিতৰত কথা ক'ব পাৰে। আৰু সেইকাৰণে আজি কৰিমগঞ্জত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী জিকি আছে, নগাঁৱত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী জিকি আছে। অলপ সময় আগতে আপোনালোকে দেখিলেই হপায়, অলপ দিন আগতে যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী ধুবুৰীত গৈ আজি ডাঙৰ এটা জনসভা তেওঁ সম্বোধন কৰি আহিলে। আৰু সেই জনসভাতো মানুহবোৰ কৈছে কি হয় আমি গম পাই গৈছোঁ যে আমাৰ কাৰণে আমাৰ জীৱনত যদি পৰিৱৰ্তন লাগে, আমাক বিজেপি নালাগে, আমাক AIUDF নালাগে। যোৱাকালি মই বৰপেটাত আছিলোঁ। বৰপেটাত যেতিয়া আমি প্ৰচাৰ চলাই আছিলোঁ, মানুহবোৰ একে কথা কৈছে কি হয় আমাক বিজেপি নালাগে, আমাক AIUDF নালাগে, আমাক AGP নালাগে। আৰু ইয়াতো আহি মই আপোনালোকক এটাই কথা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ কি শ্ৰদ্ধেয় ৰাইজ, এই সময়টো এটা জটিল সময়। এই সময়ত যদি আমি উচিত সিদ্ধান্ত নলওঁ, ভৱিষ্যত গৈ আমাৰ ভোট দিয়া অধিকাৰ থাকিব নে নাথাকে, ভৱিষ্যত গৈ সংবিধান থাকিব নে নাথাকে, ভৱিষ্যত গৈ আমাৰ ল'ৰা ছোৱালী নিৰাপত্তা পাবনে নাপায়, এটা ডাঙৰ এটা প্ৰশ্ন উত্থাপন হৈ যাব। আৰু সেইকাৰণে এটাহে বিকল্প, নালাগে আমাক BPF, নালাগে আমাক UPPL, আমাক লাগে মাত্ৰ কংগ্ৰেছ দল। এই ঘটনা ৰাখি নহ'লে বিজেপিৰ লগত কোন দলে কোন সময়ত মিত্ৰতা কৰে আপুনি জানে, ক'ব নোৱাৰে। কেতিয়াবা BPF বিজেপিৰ লগত মিলি যায়, কেতিয়াবা UPPL বিজেপিৰ লগত মিলি যায়। আৰু বিজেপি যেতিয়া আমালোকৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে, সকলোৱে নিমাত হৈ থাকে। আৰু সেইকাৰণে যদি আমি বিজেপি অত্যাচাৰৰ পৰা আমি এটা ইঞ্চুৰেঞ্চ বীমা বিচাৰোঁ, আমাৰ ইঞ্চুৰেঞ্চ বীমা হ'ল আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী ডাঙৰীয়া। নহ'লে শ্ৰদ্ধেয় ৰাইজ, মই দেখা পাইছোঁ উজনি অসমত অগপ দলে বিজেপিৰ লগত মিত্ৰতা কৰিলে, আৰু যাৰ ফলত যেতিয়া বিজেপিয়ে আইন আমালোকৰ ওপৰত জাপি দিলে, অগপই আজি নিমাত হৈ থাকে, একো কৰিব নোৱাৰিলে, অসমৰ ৰাইজক বচাব নোৱাৰিলে।
একেখিনি অৱস্থা ইয়াত হ'ব যদি আপোনালোকে ভুলতে বিপিএফ বা ইউপিপিএলক দিয়ে বিজেপি যেতিয়া অত্যাচাৰ কৰিব ৰাশন কাৰ্ডলৈ যেতিয়া অত্যাচাৰ কৰিব আধাৰলৈ যেতিয়া অত্যাচাৰ কৰিব এনআৰচিলৈ যেতিয়া অত্যাচাৰ কৰিব ডি বৰ্ডলৈ যেতিয়া অত্যাচাৰ কৰিব এই ইউপিপিএফ বিপিএফ আপোনালোকক বচাবলৈ নাহিব আৰু সেই কাৰণে আমাক এনেকুৱা এজন ব্যক্তি লাগে যি আমাৰ হৈ মাত মাতিব পাৰে আজি ইয়াত মই আহিছো দেখিছো মহিলাবোৰ বহুত আছে আজি মহিলাবোৰক বাৰম্বাৰ বিজেপি চৰকাৰে মিছা প্ৰতিশ্ৰুতি দি আছে এটা পিছত এটা জুমলা প্ৰথম জুমলাটো কি আছিলে 15 লাখ টকা 15 লাখ টকাটো কি হ'ল জুমলা হ'ল তাৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ক'লে পৰিৱৰ্তনটো কি হ'ল পৰিৱৰ্তনটো জুমলা আমি দেখিছো পৰিৱৰ্তনৰ নামত এতিয়া নহৰুৰ দাম 1 কেজি নহৰু 400 টকা হৈ গ'ল চাউলৰ দাম 50 টকা হৈ গ'ল মিঠাতেলৰ দাম 200 টকা হৈ গ'ল দালি আমি ক'বাত দোকানত যাওঁতে 200 টকা পাম দালি আমি কিনিবলগীয়া হৈছে নিমখৰ দাম 20 টকা হৈ গৈছে কাৰেণ্টৰ বিল আগতে কংগ্ৰেছৰ দিনত 200 আছিল এতিয়া 800 টকা হৈ গ'ল এয়া হৈছে পৰিৱৰ্তন তো পৰিৱৰ্তনটো হ'ল আৰু এটা শব্দ জুমলা হিন্দী শব্দ শিকিলক জুমলা তো অমিত শ্বাহে আমাক শিকাইছে অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো যে তেওঁলোকৰ মিছলীয়া ৰাজনীতি এটা শব্দত আমি কেনেকৈ বুজাব পাৰো আমাক শিকাই দিছে জুমলা তাৰ পিছত আহিলে মামা আহিলে মামা আহি কি ক'লে অমৃত কলৰ অভিযানত আপোনালোকে যোগদান কৰক 10,000 টকা পাব মহিলাখিনি ভাবিছে ঠিক আছে মামা আহিছে অমৃত কলৰনো কি বেয়া কথা অমৃত কলৰ 10,000 টকা পালেনে ৰাজ নকৰিব আকৌ নাই পোৱা এইটো হ'ল জুমলা নম্বৰ 3 কিন্তু মামাই এৰি দিয়া নাই মামা আকৌ নতুন জুমলা আনিলে কি ক'লে অলপ গছপুলি ৰৈ দিয়ক বাইদেউ গছপুলি আমাৰ অসমৰ মহিলাখিনি ঠিক আছে বাবা মামাই কৈছে মামাই নাচে মামা আমাৰ লগত আহি নাচে গছপুলি ৰুই দিওঁ তাৰ পিছত গছপুলি 10,000 টকা পালে নেকি কি কয় আপোনাৰ পুৰুষে নক'ব মহিলাৰ লগত আলোচনা কৰিছে আপোনালোকে অসন্তুষ্ট মই জানো মহিলাৰ লগত আলোচনা কৰি আছো পাইছে নেকি নাই পোৱা এইটো হ'ল জুমলা নম্বৰ 4 কিন্তু মামাৰ জুমলা নম্বৰ 2 তাৰ পিছত মামা আকৌ ইলেকশ্যন আহি আছে কাক চাপি আছে মামাই ভাবিছে কি নতুন জুমলা ওলাম অমৃত কলহ হৈ গ'ল গছপুলি বৃক্ষৰোপণ হৈ গ'ল নতুন জুমলা ওলালে কি জুমলা লখপতি বাইদেউ আমাৰ মহিলাখিনি 4 মাহৰ পৰা ফৰ্ম সহি কৰি গৈ আছে কেতিয়াবা 2 ঘণ্টা বহাই বিজেপিয়ে কেতিয়াবা 3 ঘণ্টা বহাই কেতিয়াবা 4 ঘণ্টা বহাই প্ৰত্যেকবাৰ ঘৰলৈ যেতিয়া উভতি যায় ঘৰৰ মানুহজনে সোধে লখপতি বাইদেউ খোলানে মহিলাখিনিয়ে কয় নাই 200 টকা দিছে মোক ক'বাত 50 টকা দিছে 4 ঘণ্টা আপোনালোকে সময় নষ্ট কৰি আহি ঘৰত 50 টকা লৈ আনিছে এয়া হৈছে মামাৰ জুমলা নম্বৰ 3 এতিয়া এইটো জুমলা শেষ হৈ গ'ল কিন্তু মামা জুমলাৰ পৰাই বাদ দিয়া নাই মামা আকৌ অলপ দিন আগত নতুন জুমলা আনিলে কি জুমলা আনিলে মিছলীয়া ফৰ্ম ভুৱা ফৰ্মবোৰ বিতৰণ কৰিবলৈ আৰম্ভ কৰিলে যি ফৰ্মৰ কোনো মূল্য নাই আপোনালোকে অৰুণোদয় ফৰ্ম আগতে দেখিছে পোৱা নাই মই জানো কিন্তু সহিটো কৰিছে অৰুণোদয় ফৰ্ম তাত চৰকাৰৰ মোহৰ থাকে বাস্তৱ চৰকাৰী অৰুণোদয় ফৰ্মৰ ওপৰত চৰকাৰৰ মোহৰ এটা থাকে অশোক স্তম্ভৰ মোহৰটো থাকে এইখিনি দিন যে বিজেপিয়ে মিছলীয়া ফৰ্মবোৰ বিতৰণ কৰিছে এইটো চৰকাৰী ফৰ্ম নহয় ভুৱা ফৰ্ম সেই ফৰ্মবোৰ ল'ৰা ছোৱালীক দিব ল'ৰা ছোৱালী পেপাৰ প্লেন বনাই উৰাব তাতকৈ আৰু এইটো কাম নাই এই ফৰ্মত পেপাৰ প্লেন বনোৱা বাহিৰে সেই ফৰ্মৰ একো কাম নাই গৰমত অলপ পংখা বনাই অলপ ফেন কৰিব তাৰ বাহিৰে সেই ফৰ্ম কাগজৰ আৰু একো কাম নাই
তো শ্ৰদ্ধেয় ৰাইজ চাওক, আপোনাৰ মূল্যৱান সময় নষ্ট কৰিছে, এটা পিছত এটা জুমলা দিছে, এটাও ভোট আপোনালোকে বিজেপি লগত সতীৰ্থ হৈ থকা UPPL বা BPL দলক দি ব্যৰ্থ নকৰিব, এটাও ভোট তেওঁলোকক দি ব্যৰ্থ নকৰিব। আজি এই বিজেপি চৰকাৰৰ UPPL চৰকাৰৰ অহংকাৰ বাবে তেওঁলোকক এটা শিক্ষা দিয়া সময় আহিল, এটা শিক্ষা দিয়া সময় আহিল। আপোনালোকৰ ঘৰৰ প্ৰত্যেক সদস্যৰ প্ৰতি এখন চৰকাৰে অন্যায় কৰি আছে আৰু UPPL মনে মনে বহি আছে। গাঁৱৰ ভিতৰত এখন চৰকাৰে চৰকাৰী স্কুল বন্ধ কৰিছে, মদৰ দোকান খুলি দিছে, বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰিছে। মই আপোনালোকক কৈছো, এইবাৰ কংগ্ৰেছক ভোট দিয়ক। চাৰিওফালে এনেকুৱা এটা ঢৌ, কংগ্ৰেছৰ চৰকাৰ দিল্লীত হবলৈ গৈ আছে। আমি কথা দিছো, আমাৰ চৰকাৰ গঠন হলে এই বিজেপি ভুৱা লখপতি বাইদেউ বাদ দিয়ক। ৰাহুল গান্ধী ডাঙৰীয়া নিৰ্বাচনী ইস্তাহাৰত কৈছে যে অসমৰ মহিলাবোৰে, ভাৰতবৰ্ষৰ মহিলাবোৰে প্ৰথম বছৰতে 1 লাখ টকা পাবই। যেতিয়ালৈকে এটা গোপন কথা কৈ দিওঁ, যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ থাকিব, আপোনালোকৰ মাজৰ পৰা এজনী বাইদেউ লখপতি হ'ব নোৱাৰিব, এজনো নহ'ব আপোনালোকৰ মাজত। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব, গোটেই অসমত মাত্ৰ এজনীহে বাইদেউ লখপতি হ'ব পাৰে। এই বাইদেউ গৰাকী এতিয়া দিছপুৰত থাকে, এই দিছপুৰৰ বাইদেউহে লখপতি বাইদেউ হৈ থাকিব, আপোনালোকে হ'ব নোৱাৰিব। কিন্তু যদি আপোনালোকে কংগ্ৰেছক ভোট দিয়ে অসমৰ সাধাৰণ মহিলা লখপতি বাইদেউ হ'ব, এই কথা মই এই মঞ্চৰ পৰা আপোনালোকৰ সন্মুখত মই জনাইছো। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, মই আশা কৰোঁ যে আপোনালোকে নিজৰ ঘৰৰ অৱস্থাৰ কাৰণে, নিজৰ ভোটৰ অধিকাৰৰ বাবে